তুমি শুই থাকা একদম ৰিলেক্সত শুই থাকা ঠিক আছে আকৌ এটা লোৱা এৰি দিয়া উশাহ এটা লোৱা এৰি দিয়া আকৌ এটা উশাহ লোৱা অ'কে ভাল লাগিলে বহুত ভাল লাগিলে হেল্ল' আজি আমাৰ ওচৰত এজন পেচেণ্ট আহিছে পেচেণ্টজনৰ নাম হৈছে ৰাজ তেখেত ডিব্ৰুগড়বাসী বহুত পাব্লিচিটিত মানে পৰিচিত হয় আৰু 2 নম্বৰ তেখেতৰ ঘৰ মিলন নগৰ তেখেতে এটা সমস্যাজনিত ভুগি আছিলে যিহেতু নেক মুভমেণ্টত এটা সামান্য প্ৰব্লেম আছিলে যিটো নাৰ্ভ ইছ্যু এটা আছিলে সেইকাৰণে তেখেতৰ অলপ প্ৰব্লেম হৈ আছিলে এইটো প্ৰব্লেম সামান্য আছিলে ঠিক হৈ গ'ল আৰু এখেতৰ ট্ৰিটমেণ্টৰ ভিডিঅ'ৰ যোগেদি মই এটা ডিব্ৰুগড়বাসী বা অসমবাসী ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যিহেতু যদি আপোনালোকে কিবা বিষজনিত সমস্যাত ভুগি আছে যেনেকৈ ধৰক কঁকাল বিষ আঁঠুৰ বিষ মূৰৰ বিষ ফ্ৰজেন শোল্ডাৰ বুলি কয় তো সেইখিনি সমস্যাত যদি আপোনালোকে ভুগি আছে তেতিয়াহ'লে আমালোকৰ আপোনাৰ ছ'চিয়েল প্লেটফৰ্মত আমাৰ সকলো বস্তু পাব্লিছ কৰা আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নহ'লে এখেতৰ থ্ৰুৱেদিও আমাৰ লগত আপোনালোকে যোগাযোগ কৰি এই থেৰাপিটো লৈ আপোনালোকে বিষমুক্ত এটা দেহা পাব বুলি মই আশা কৰিছোঁ আৰু মোৰ থেৰাপিটোৰ নাম হৈছে কাইৰোপ্ৰেক্টিক ৰেষ্ট'ৰেটিভ ক্লিনিক যিহেতু ডিব্ৰুগড় আশে পাশে আছে তো আপোনালোকৰ আমাৰ ভিডিঅ'ৰ যোগেদি আপোনাৰ কণ্টেক্ট নম্বৰ পাব্লিছ কৰা হ'ব তো তাত চাই আপোনালোকে কণ্টেক্ট কৰিব পাৰে নহ'লে এখেতৰ থ্ৰুৱেদি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বাই বাই থেংক ইউ ধন্যবাদ